ओम नमः शिवाय। नमस्कार प्रिय दर्शकসকল, पुनः एक गुरुत्वपूर्ण ভিডিঅলৈ আপোনালোকক আদৰিছো। আজি হৈছে 1 বহাগ, লগতে ভাৰতীয় পৰ্যায়ত চৈত মাহৰ 25 তাৰিখ, ইংৰাজীৰ 15 এপ্ৰিল, বাৰ হৈছে মঙ্গলবাৰ। আজি সূৰ্য উদয় হ'ব 5:21 আৰু অস্ত যাব 5:53 দ্বিতীয় তিথি থাকিব, বিশ্বাখা নক্ষত্ৰ থাকিব। আজি জন্ম পোৱা জাতক জাতিকাসকলৰ ৰাশি হৈছে তুলা ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ মতান্তৰী ৰাক্ষকগণ আজি যাত্ৰা ক'বলৈ গ'লে নাই। আজি সাৱধান থাকিবলগীয়া ৰাশিসমূহ হৈছে মেঘ, বিষ, সিংহ, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ। আৰু ভাগ্যশালী ৰাশি হৈছে মিথুন, কৰ্কট, কন্যা, লগতে মীন। নহ'লে আহকচোন আজিৰ দিনটো আপোনালোকৰ ৰাশিফলসমূহ বিষয়ে আমি জানিলোঁ। তাৰ আগতে আপোনালোকে যদি নতুনকৈ প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো লাষ্টত কম আমি কি উপায় কৰিলে আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব, বিশেষ টিপছ কম, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আশাবাদী হওক, নিজৰ ওপৰত নিজৰ চিন্তা চৰ্চাক লৈ ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি আজিৰ দিনটো আপোনাৰ ইচ্ছামতে কাম কৰক। নতুন বাট মুকলি হ'ব। আজি ওচৰ চুবুৰীয়া কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, সেয়েহে আপুনি পইচাৰ দিয়াৰ আগতে আপুনি বিশ্বাসযোগ্য চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে আপোনাৰ। আজিৰ দিনটো আনন্দ ল'বলৈ কাৰণে বন্ধুবৰ্গৰ লগত সময় দিয়ক, সময় কটাওক। বিশেষকৈ আজিৰ দিনটো জীৱনত আনন্দ ল'বৰ বাবে আপুনি নিজেই সুখী থাকিবলৈ খুবেই চেষ্টা কৰক। আপোনাক কোনেও সহায় নকৰিব, কিন্তু জীৱনসংগীয়ে আপোনাক এইটোৱে কথাৰ বাবে বাৰে বাৰে বুজাব খুজিব যে আপোনাৰ লগত থকাৰ বাবে তেখেতে কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে, সেইবোৰক লৈ ডিছকাছ কৰা হ'ব নিজৰ পাৰ্টনাৰৰ লগত। সেয়েহে আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আপোনাৰ ৰাশিৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। সঁচাই আপুনি কথা ক'লে অলপ ভাবি চিন্তি ক'ব লাগিব আজিৰ দিনটোত, কিয়নো আপোনাৰ কথাই আপোনাক আজি আন কাৰোবাক মনত আঘাত দিব পাৰে। সেয়েহে আপুনি যিকোনো কথা কওঁতে চালি জাৰি চাই ল'ব, যাতে বেলেগ মানুহে কষ্ট নাপায়। আপোনাৰ বাবে খুবেই স্বাস্থ্যটো খুবেই দৰকাৰ। আজিৰ দিনটো আপোনাৰ বহুতেই ভাল হ'ব, সেয়েহে সাৱধান হৈ থাকিব লাগিব। কিছু ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। যদি বিশেষকৈ আপুনি হনুমান যিৰ প্ৰিয় ভক্ত হয়, তেনেহ'লে আজি মঙ্গলবাৰ তেওঁৰ চৰণত গৈ তেওঁক মানক ব্ৰত পালন কৰক আৰু পূজা কৰক, বিশেষকৈ মঙ্গলবাৰ দিনটোত। যি কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন পৰিকল্পনা লৈ চিন্তা চৰ্চা লৈ নিজকে বুজি চালি লৈ আজিৰ দিনটো আৰম্ভণি কৰক। আপোনাৰ আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। চাকৰি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আজি ব্যয় হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আপুনি দিনটো ভালদৰে পাৰ হওক, আপোনাৰ পৰিয়াল মংগলে থাকক তাৰে কামনা কৰি আজিৰ দিনটো আপোনাৰ ৰাশিটো সামৰিছোঁ। মিথুন ৰাশি। সামাজিক মিলনত কিছু ভয়াৱহ ঘটনা আহিব পাৰে। আপুনি যিবোৰ বিচাৰি আছে সেইবোৰ নহ'বও পাৰে। নিজকে আত্মবিশ্বাস বজাই ৰাখক। ইয়াৰ পৰা পবিত্ৰ পাবলৈ ধাৰত পইচা বিচৰা মানুহৰ যিমান পাৰে গুৰুত্ব নিদিব। যিসকলে আপোনাক ধাৰ বিচাৰি আহে, পইচাৰ বিচাৰি আহে, তেওঁলোকক পাৰিলে ইগন'ৰ কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ আজিৰ দিনটোত নিজৰ প্ৰিয়জনৰ সৈতে কথা বতৰা পাতক। দুখবোৰ পাহৰি আজিৰ দিনটো সুখেৰে পৰিণত কৰিবলৈ চেষ্টা কৰক। সুখৰে আনন্দ দিনটো পাৰ হ'বলৈ চেষ্টা কৰক, কাৰণ আপুনি মই ভাগ্যৱান আজি ইমান ধুনীয়া দিনটো আমি উপভোগ কৰিব পাৰিছোঁ, নহয় জানো? সেয়েহে আজিৰ দিনটো হৈ যোৱা ঘটনাবোৰ পাহৰি নতুন দিন বুলি ভাবি কেনে আজি কৰ্ম কৰক। জীৱন সংগীৰ লগত খুবেই ছাপোৰ্ট পাব আপুনি, জীৱন সংগীৰ পৰা খুবেই ছাপোৰ্ট পাব আপুনি। দীৰ্ঘদিনীয়া সময় অন্ত পৰিব। নিজৰ জীৱন সংগীৰ লগত
আত্মীয়তা বোধ এটা অনুভৱ কৰিব ধন্যবাদ আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আপোনাৰ ৰাশিটো বিদায় লৈছোঁ এবাৰ আহিছোঁ আমি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ নিজৰ আৰম্ভণিতে ব্যয় হ'ব পাৰে কোনো বিশেষ কামত আপোনাৰ ব্যয় হ'ব পাৰে এইটোৱে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব এই ব্যয়ৰ সময়ত অভ্যাসটো দিনটো ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আজিৰ দিনটোত আপুনি কি হৈছে কি হোৱা নাই ভাল ধৰণে চালি জাৰি চাই লৈ আপুনি অহাকালিৰ দিনটোলৈ প্ৰস্তুত হৈ থাকক কিয়নো আপোনাৰ স্বাস্থ্য ভাল থাকিবলৈহে আপোনাৰ মনবোৰো ভাল থাকিব লাগিব মনবোৰ খেলিমেলি হৈ থাকিলে স্বাস্থ্যবোৰ খেলিমেলি হৈ থাকে মা দেউতা আৰু বন্ধুবৰ্গৰ পৰা ভাল ধৰণে বিহেভিয়াৰবোৰ চলাই ৰাখিবলৈ চেষ্টা কৰক বিশেষকৈ আজিৰ দিনটোত এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যিয়ে আপোনাৰ নিজৰ জীৱনতকৈ অধিক ভাল পায় শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ লগত সম্পৰ্ক কৰিব পাৰে আজিৰ দিনটোত সেয়েহে আজি আপুনি অনুভৱ কৰিব আপোনাৰ জীৱনসংগী আন দিনতকৈ আজিৰ আপোনাৰ ওচৰত অধিক মনোযোগ দিব কিন্তু বিশেষকৈ আজিৰ দিনটোত ওম নমঃ শিৱায় প্ৰিয় দৰ্শক এবাৰ আমি আহিছোঁ সিংহ ৰাশিলৈ তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ এতিয়ালৈ যদি আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে সিংহ ৰাশি হয় এইটো এটা বিশ্বাসযোগ্য ৰাশি হয় আপুনি পূৰ্ণ ব্যৱহাৰ কৰক কিন্তু যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত গোটেই দিনটো আপুনি যদিও অৰ্থত ভুগিব কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভ আশা আছে আপুনি আপোনাৰ বাকি সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে ইয়াৰ লগতে আপোনাৰ কিবা বিশেষ একোৱেই কৰিব নালাগে কিন্তু আপোনাৰ মনৰ আশা পূৰণ হ'ব আজি কিছু কামৰ ক্ষেত্ৰত যদিহে আপুনি মনৰ পৰা কিছু সিদ্ধান্ত ল'ম বুলি ভাবি আছে কোনো বিশেষ ব্যৱসায়ৰ ক্ষেত্ৰত বা নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ লগত ডিসকাস কৰি ভাল ধৰণে পাৰ হৈ আজিৰ দিনটো উপভোগ কৰক তেনেহলে আজিৰ দিনটো আপোনাৰ শুভ হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই ভাল যাব আৰ্থিক স্থিতি লাভ হ'ব লগতে শত্ৰুৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰক যিসকলে আপোনাক বেয়া পায় সেইসকলৰ পৰা বাচি থাকক আৰু জীৱন সংগীৰ লগত মনৰ কথাবোৰ ডিসকাস কৰি আছিল যদি সাপোৰ্ট পাবলৈ তেওঁক আৰু সাপোৰ্ট কৰক তেনেহলে আপোনাৰ জীৱন সংগীৰ পৰা যথেষ্ট ভাল পাব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো খুবেই ভাল লগতে আপোনাৰ যিকোনো কাম কৰণীয় কাম যদি বাকি ৰৈ গৈছিলে সেইবোৰ আজি ধুনিয়াকৈ কাম কৰিবলৈ পাৰিব আজি কবলৈ গলে যাত্ৰা নাই কোনো ধৰণৰ শুভ কাম কৰাৰ আগতে আজি আপোনাৰ যাত্ৰা নাই হেহে কালিলৈ কৰিব পাৰে তেনেহলে আজি দিনটো কোনো ধৰণৰ শুভ কাম নকৰিব পাৰিলে এনেকুৱা কাম সহজত এইটোৱে ভাল সময় যত যুৱক যুৱতী সকলে জড়িত থাকে বহুতো কাম পৰি থকা পেন্ডিং কামবোৰ আপোনালোকৰ আজি পূৰণ হ'ব আপোনাৰ দিনটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি আপোনাৰ ৰাশিৰ পৰা আমি বিদায় মাগিছো এইবাৰ আমি আহিছো তুলা ৰাশি হয় তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক কিয়নো মনটো ভাল থাকিলেহে আমাৰ দিনটো ভাল থাকে হেহে মানসিক চিন্তাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক নিজৰ ওপৰত গুৰুত্ব দিয়ক জীৱন বাটত দুৱাৰৰ সকলো গতিবিধি ইয়াৰ মাধ্যমৰে আহে আপুনি যি কৰ্ম কৰে সেই ফল পাব হেয়ে যি মানুহে আপোনাক অৱহেলা কৰে তাৰ পৰা আপুনি ইগনৰ কৰি আঁতৰি আহক বেছি সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ চেষ্টা নকৰিব কিয়নো এটা সম্পৰ্ক জোৰকৈ ধৰি ৰাখি কোনো লাভ নাই যি যাবলৈ আছে তাক যাবলৈ দিয়ক ধৰি নাৰাখিব হেয়া লাগিলে আপোনাৰ সম্পৰ্ক হওক বা আপোনাৰ বিজনেছৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত আপুনি যিকোনো বস্তু ধৰি ৰাখিবলৈ চেষ্টা নকৰে আজি দিনটো যাবলৈ দিয়ক তেনেহলে আজি দিনটো আপোনাৰ মনটো ভাল ধৰণে পাৰ হ'ব মনটো আনন্দ হৈ পৰিব আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকৰ ভাৱে আপোনাৰ মনৰ কথাবোৰ ডিসকাস কৰাৰ এটা সুযোগ পাব পাৰে আপোনাৰ ভিতৰত নেতৃত্ব গুণ বেলেগে বুজি নাপায় হে নিজৰ জীৱন সংগীৰ লগত আপুনি ডিসকাস কৰক ভাল ধৰণে বহি যদি আপুনি নিজৰ ভাল পাবলৈ বিচাৰে নিজৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে তেনেহলে আপুনি নিজক ভাল পাবলৈ শিকক
আৰু আপোনাৰ স্বাস্থ্য ভাল থাকিবৰ কাৰণে আপুনি দৈনিক 8 লিটাৰ 7 লিটাৰ পানী ব্যৱহাৰ কৰক লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত যথেষ্ট ভাল বৃশ্চিক ৰাশি আজিৰ দিনটোত যদি আপুনি যিসকল ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে যদি বেলেগৰ কথা শুনি আপুনি যদি অৰ্থ বিনিয়োগ কৰে তেন্তে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে হে নিজৰ ওপৰত বিশ্বাস ৰাখি আপোনাৰ ব্যৱসায় ধন ক্ষেত্ৰত আপোনাৰ বিনিয়োগ কৰাটো খুব জৰুৰী প্ৰেম জীৱনত কিছু নতুন সুযোগ আহিব আপোনাৰ সাপোৰ্ট পাব বৈবাহিক জীৱনৰ পৰিবেশৰ পৰা কিছু ঘৰুৱা সমস্যাক লৈ কথা বতৰা ডিসকাস কৰিব পাৰে কিন্তু আপুনি শুদ্ধ মনেৰে কৰিব হসা কথাৰে কৰিব লগতে গুৰুত্বপূৰ্ণ হ'ব আজি আপোনাৰ বিশেষ দিনটো প্ৰিয় দৰ্শক বাকিৰ ক্ষেত্ৰত যথেষ্ট ভাল ছাত্ৰ-ছাত্ৰীসকলৰ ভাল ধনুৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ আপোনাৰ সন্তানৰ প্ৰতি আজি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আপুনি আজি ফুৰ্তিত অভিনয় কৰিবলৈ চেষ্টা কৰিব লাগিব কিয়নো আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ মনবোৰ খেলিমেলি হ'ব পাৰে আজিৰ দিনটোত কিন্তু সন্ধিয়া সময়ত আপোনাৰ আজিৰ দিনটো ভাল হ'ব অন্যৰ সুখৰ বাবে আন মানুহৰ সুখৰ বাবে আপোনাৰ নিজে দুখত নাথাকিব ফুলসমূহ বাছি লৈ নিজৰ জীৱনৰ অৰ্থপূৰ্ণ কৰি তুলিব পাৰে আজিৰ দিনটোৰ এই মুহূৰ্ত গুৰুত্বপূৰ্ণ পৰিকল্পনালৈ আগবঢ়াটো খুবেই দৰকাৰ আপুনি আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ লগত পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব পাৰে প্ৰেমিকা-প্ৰেমিকাসকলৰ বাবে যদি সম্পৰ্ক মজবুত কৰিব বিচাৰে আজিৰ দিনটোত তেনেহলে দুখীয়া ল'ৰা-ছোৱালীৰ মাজত চকলেট বিতৰণ কৰক মকৰ ৰাখি কিছুমান ক্ষেত্ৰত আপুনি কথা বতৰাক লৈ তৰ্ক বিতৰ্ক নকৰিব আৰু ব্যয় নকৰিব মনত ৰাখিব যে বাদ বিবাহৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে তৰ্ক বিতৰ্ক কৰিলে হেহে মন ঠাণ্ডা কৰি আপুনি আজি দিনটো উপভোগ কৰক কিন্তু লোকচানৰ নিশ্চিত হ'ব পাৰে হেহে যিকোনো ব্যৱসায় ক্ষেত্ৰত আপুনি আজি ধন বিনিয়োগ নকৰিলে ভাল বৈবাহিক বন্ধুৰ বান্ধৱীসকলৰ বাবে ভাল সময় হ'ব সৰু কথাক লৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাহৰ হ'ব পাৰে বিবাহৰ সম্পৰ্ক কথা বতৰা হ'ব পাৰে সাহসৰে নিজৰ পদক্ষেপ আৰু নিশ্চিত আপোনাৰ অনুকূল পুৰস্কাৰ দিব আজিৰ দিনটো আপোনাৰ শুভ হওক তাৰে কামনা কৰি নিজৰ ঘৰৰ পৰিয়ালৰ প্ৰতি যত্ন ৰাখক তাৰে কামনা কৰি আজিৰ দিনটো সামৰি মাৰিছো আপোনাৰ ৰাখি কুম্ভ ৰাখি হয় আজিৰ দিনটো ৰাখিবল স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো খুবেই দৰকাৰ চাকৰি কৰি থকা লোকসকলৰ বাবে অৰ্থ অৱশ্যই পৰিমাণ হ'ব পাৰে আজিৰ দিনটোত কিনা বেচা কৰাৰ আগতে আপুনি মাৰ্কেটখন চাই ল'ব চোৱা চিতা কৰি ল'ব আজিৰ দিনাখনে বিনা একো বিশেষ কামত আপুনি সহজতে অন্য লোকৰ সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ আজি প্ৰেমৰ সাগৰত সাঁতুৰিব পাৰিব প্ৰেমৰ অনুভূতিয়ে আপোনাৰ জয় হ'ব কোনো খৰচ কৰাৰ আগতে আপুনি নিজৰ পুঁজিৰ কথা ভাবি ল'ব নিজক সময় দিয়ক নিজক ভাল পাবলৈ শিকক ধৈৰ্য ৰাখক আগবাঢ়ি যাবলৈ চেষ্টা কৰক এদিন নহয় এদিন সাকসেস হ'বলৈ পাৰিবই এবাৰ আহিছো প্ৰিয় দৰ্শক অন্তিমটো ৰাখি হৈছে মীন ৰাখি যদি আপুনি যোৱা কিছু সময়ৰ পৰা হঠাৎ পাই আছিল মনত অশান্তি পাই আছিল তেন্তে আপুনি ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু পৰীক্ষাত সফলতা আহিব হেয়ে ধৈৰ্য ৰখাটো খুবেই দৰকাৰ মানসিক শান্তি পূৰণ কৰিবলৈ শান্তি পাবলৈ হনুমান চালিসা পাঠ কৰক যিকোনো এটা বাৰত মঙ্গলবাৰ বা শনিবাৰ মানসিক অশান্তিবোৰ আঁতৰি যাব শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আজি দিনটো শুভ হওক তাৰে কামনা কৰিছো বাকি ক্ষেত্ৰত জবৰদস্ত আপোনাৰ ভাগ্য আজি আপোনাৰ লগত থাকিব হেয়ে আজি দিনটো ধুনীয়াকৈ পাৰ কৰক প্ৰিয় দৰ্শক তেনেহলে আজিৰ এই বিশেষ দিনটোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ লৈ আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল ধন্যবাদ